27,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ। অসমত 16 লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। অনাগত 20টা দিনত আমি আৰু 16 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম। 3,200 গৰাকী মহিলা সৰ্বমুঠ উপকৃত হ'ব। 3,200 কোটি টকা। আপুনি কৈছিলে যে এই মহিলাসকল লাখপতি হ'লে আমাৰ ৰাজ্যখনৰ কি লাভ হ'ব? আমাৰ আপোনালোকে চাব, আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত প্ৰয়োজনীয় বহুত বস্তু আমি বাহিৰৰ পৰা আনোঁ। কণী ৱেষ্ট বেংগলৰ পৰা আহে, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহে, গুজৰাটৰ পৰা গাখীৰ আহে। এনেকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বহুত বস্তু আমি বাহিৰৰ পৰা আনোঁ। এই মহিলাসকলে যদি সৰুকৈ এটা ব্যৱসায় কৰে আৰু অকল নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তোলে, তেতিয়াহ'লে আমাৰ অসমৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব আৰু ই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব। ইতিমধ্যে আমি 8 লাখ মহিলাক লাখপতি কৰিব পাৰিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে যদি আৰু 8 লাখো লাখপতি বাইদেউ হ'ব পাৰে, পৰৱৰ্তী সময়ত আৰু 4 লাখ, 2 লাখ এনেকৈ যদি আমি আটাইখিনি মহিলাক লাখপতি বাইদেউ বনাব পাৰোঁ, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত হ'ব।